হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছকে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ' লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত নতুনকৈ পদ মুকলি কৰা হৈছে আৰু ইয়াৰ এপ্লাই আৰম্ভ হ'ব 2025 চনৰ জুলাই মাহৰ 11 তাৰিখৰ পৰা দিনৰ 11 বজাৰ পৰা এপ্লাই অনলাইন যোগে আৰম্ভ হ'ব আৰু 31 জুলাই 2025 চনৰ 31 জুলাই দিনৰ ৰাতি 11 বজালৈকে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বয়সটো 17 পৰা 21 বছৰৰ ভিতৰত যদি আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন 10 পাছত আপোনালোকে ইংলিছ ছাবজেক্টত 50% মাৰ্ক থকাৰ লগতে হায়াৰ ছেকেণ্ডাৰী আপোনালোকৰ ছায়েন্সৰ পৰা পাছ কৰিলে তাৰ লগতে ইংলিছ মেথামেটিক্সৰ লগতে ফিজিক্স আৰু কেমিষ্ট্ৰিত 50% মাৰ্কছ থাকিলেহে আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান অগ্নিবীৰ পোষ্টত আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত হাইটটো হ'ব লাগে 152 চেণ্টিমিটাৰ, ওখটো হ'লে আপোনালোকে হৈ যাব। ইয়াৰ লগতে বুকুৰ জোখটো 77 আৰু ফুলাই দিলে 5 চেণ্টিমিটাৰ আৰু বাঢ়িব লাগিব, তেতিয়াহ'লে আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টত ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত হাইটটো হ'ব লাগিব 152.5 চেণ্টিমিটাৰ, ওখ থাকিলে ফিমেল কেণ্ডিডেট অৰ্থাৎ ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টৰ বাবে ল'ৰাসকলৰ ৰানিংটো হ'ব 1.6 কিলোমিটাৰ 7 মিনিটৰ ভিতৰত যাব লাগিব আৰু ফিমেল অৰ্থাৎ ছোৱালী কেণ্ডিডেটৰ ক্ষেত্ৰত 1.6 কিলোমিটাৰ 8 মিনিটৰ ভিতৰত যাব লাগিব। ইয়াৰ লগতে মেল কেণ্ডিডেটৰ ক্ষেত্ৰত 10 বাৰ পুছ আপৰ লগতে 10টা চিন আপ দিব লাগিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টৰ ক্ষেত্ৰত 11 জুলাই 2025 চনৰ 11 জুলাইৰ পৰা এপ্লাই আৰম্ভ হ'ব আৰু 31 জুলাই 2025 চনৰ 31 জুলাইলৈকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু এপ্লাই এইখিনি পোষ্টৰ বাবে অনলাইন ফিজ এপ্লিকেশ্যন ফিজ 550 টকা, সকলো অল কেণ্ডিডেটৰ ক্ষেত্ৰত 550 টকা দিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ পোষ্টৰ এইখিনি পোষ্টৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব 2025 চনৰ 25 ছেপ্টেম্বৰৰ পৰা এক্সাম অনুষ্ঠিত হ'ব। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধু বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত আৰু শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।